আপোনাক বাৰু চাকৰি লাগে নেকি? যদি লাগে তেতিয়াহ'লে আজি আমাৰ লগত আছে ADREত পাছ কৰা কৌশিক কলিতা। মেনি মেনি কংগ্ৰেচুলেশ্যন কৌশিক। কৌশিক নামটো চাগে আপোনালোকে আগৰ পৰাই শুনিছে, কিন্তু মই যিজন কৌশিকৰ কথা ক'ম তেওঁ এইবাৰ ADREত HS লেভেলত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আজি মই গৈ আছো ইয়াৰ ইণ্টাৰভিউ ল'বলৈ। ৰ'ব যিমান ভাবিছো সিমান সহজ নহয় দেখোন। বাপৰে বাপ, এখন কি ভয়ানক দলঙে। ৰছী খুলি খুটাটোৰ তলত আৰু মই ওপৰত যোৱা হেনে পালো। 2খন জিলা আৰু এখন শাকো পাৰ হৈহে আমি ইয়াৰ ঘৰ পালো। আমাৰ চৰকাৰখনে চাগে কৌশিকহঁতৰ পৰিয়ালক দেখাই নাপালে, সেয়েহে গৃহ নিৰ্মাণৰ বাবে অহা চৰকাৰী টকাও আজিলৈকে তেওঁলোকে পোৱাই নাই। সেয়েহে কৌশিকে নিজৰ ভাগ্য নিজেই সলনি কৰিম বুলি কঠিন প্ৰতিযোগিতাৰ পাছতো এই চাকৰিটো ল'বলৈ সক্ষম হ'ল। আজি কৌশিকৰ মই ইণ্টাৰভিউ ল'ব আহিছোঁ। ইণ্টাৰভিউটো মই লেণ্ডস্কেপ মডত কৰিম আৰু সেইটো বেলেগ এটা ভিডিঅ' ৰূপে আপলোড কৰিম। এইটো লিংকটো মই এই ভিডিঅ'ৰ তলতো দি দিম, চ' চাই থাকিব। এতিয়া আহিলে আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমাৰ খানাটো ক'ত? খানা মানে নিৰামিষ মানুহে কিবা পাৰ্টি কৰে নেকি? মাল নাখা, মাংস নাখা, খালি ঘাঁহ বন মাহা খাই থকা, সেই দিয়ে ক'ত পাৰ্টি হয়? যি হ'লেও খাম, কেৱল খানাটো লাগে। ইণ্টাৰভিউৰ শেষত কৌশিকে মোক কিতাপবোৰ দেখুৱালে, যিবোৰ পঢ়ি সি ADREত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। আপোনালোকক যদি লাগে আপোনালোকে চাই লওক। আৰু ADREৰ প্ৰথম চৰণটো পাছ কৰাৰ পিছত যি স্কিল টেষ্ট হয় তাৰ বিষয়েও সি কৈছে। এইটোৰ বাবে এটা বেলেগ ভিডিঅ' আছে। আৰু শেষত কৌশিক আৰু মৰমৰ খুৰীমাক বাই বাই দি ঘৰলৈ গুচি আহিলোঁ।